নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আৰু মই 5টা বজাত আজি ৰাতিপুৱা উঠি গ'লোঁ। বহুত দিনৰ মূৰত আজি প্ৰেক্টিছ কৰিবলৈ গৈ আছোঁ। গতিকে ৰাতিপুৱাই শুই উঠি মই গৰম পানী এটপি খাই ল'লোঁ। তো গৰম পানী খোৱাটো এটা বহুত ভাল হয়। তো ঠাণ্ডা পানী খোৱাটো এভইড কৰক আপোনালোকে। যদিহে গৰম পানী খায় ভালেই থাকিব আপোনালোকে। তো গৰম পানীখিনি খাই মই ৰুমৰ পৰা ওলাই গ'লোঁ আৰু মই গৈ আছোঁ প্ৰেক্টিছলৈ। মোৰ প্ৰেক্টিছ কৰা জাগাটো হৈছে অকণমান দূৰ আছে, 800 মিটাৰমান দূৰ। তো গতিকে মই খোজকাঢ়িয়ে যাওঁ, এটা প্ৰেক্টিছো হয়। তো এতিয়া এই হৈছে ৰাতিপুৱা গুৱাহাটী সময়। তো আপোনালোকে দেখা পাইছে ইমান ধুনীয়া বতৰ। আহি পালোঁহি মই ষ্টেডিয়ামৰ ভিতৰলৈ। তো গৈ আছোঁ ষ্টেডিয়ামৰ ভিতৰত, দেখাই আছোঁ আপোনালোকৰ ষ্টেডিয়ামৰ ভিতৰত কি হয়। তো আহি পালোঁহি মই ষ্টেডিয়ামৰ ভিতৰলৈ গৈছোঁ এতিয়া। আহি সোমালোঁ ষ্টেডিয়ামৰ একদম ভিতৰলৈ। তো দেখি পালোঁ যে জনশূন্য হৈ আছে। মই অকলেহে ব্লগ বনাই আছোঁ। গতিকে ভিডিঅ'টো ভাল পালে ফ'ল' কৰিব নাপাহৰিব আৰু লাইক কৰিব নাপাহৰিব। তো লাইক কৰিলে মোৰো এটা উৎসাহ বাঢ়ে। তো গতিকে চাই থাকিব ভিডিঅ'টো। আৰু মই এয়া প্ৰেক্টিছ কৰি বেছি আজি প্ৰেক্টিছ কৰা নাই, 5 পাকমান আজি দৌৰিলোঁ। তো এইখিনি হৈছে মোৰ প্ৰেক্টিছ। তো লগ পাম নেক্সট ভিডিঅ'ত। কিমান ক'ৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্ট কৰিব আৰু লাইক কৰিব। ধন্যবাদ।